Hello dear students, welcome to Maths Education. 2024 দশম শ্ৰেণীলৈ নতুনকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত যেহেতু আমি এতিয়ালৈকে ভিডিঅ একেবাৰে প্ৰস্তুত কৰা নাই, গতিকে আজি একেবাৰে প্ৰথমটো ভিডিঅ তোমালোকলৈ লৈ আহিছো য'ত আমি ডিসকাস কৰিব লগা চেপ্টাৰটো হৈছে আমাৰ বাবে ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা। সম্পূৰ্ণৰূপে আছামিজ মিডিয়ামৰ বাবে বনোৱা এই ভিডিঅটো তোমালোকে আজিৰ এই ভিডিঅটিত মূলতে অনুশীলনী 1.1 ৰ সম্পূৰ্ণ সমাধান বিচাৰি পাবা। গতিকে তাৰ আগত পঢ়িব লগা আটাইখিনি থিয়ৰি খুব সুন্দৰকৈ আমি আলোচনা কৰিম। গতিকে একেবাৰে প্ৰথম আমি আজি এই ভিডিঅটো আসলতে কি বিষয়ৰ ওপৰত ডিসকাস কৰিম এবাৰ চকু ফুৰাও। ইমানে তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ দেখিছা যে আলোচনা কৰিব লগা মূল বিষয় বুলি আমি লিখিছো, তাৰ ভিতৰত মই 4টা ভাগ বনাইছো। প্ৰথম ভাগটো লিখিছো আগৰ ধাৰণা, অৰ্থাৎ ক্লাছ 9ত আমি এই বাস্তৱ সংখ্যা সম্পৰ্কে কেনেকুৱা ধৰণৰ কথাবোৰ শিকিছিলো সেই সম্পৰ্কে আমি এবাৰ ডিসকাস কৰাৰ প্ৰয়োজন হ'ব। আৰু তাত ডিসকাস কৰিব লগা মূল বিষয়বস্তুবোৰ মই লিখিছো, তোমালোকে লোৱাৰ ক্লাছ বিলাকত ইতিমধ্যে এইকেইটা কথা পঢ়িছা যে সহমৌলিক সংখ্যা কেনেকুৱা হ'ব পাৰে, পৰিমেয় সংখ্যা কেনেকুৱা হ'ব পাৰে, অপৰিমেয় সংখ্যা কেনেকুৱা হ'ব পাৰে। তাৰ পিছত দ্বিতীয় টপিকটো আমি লিখিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, আৰু তাৰ পিছত আমাৰ বাবে ইউক্লিডৰ বিভাজন কলন বিধি আৰু অনুশীলনী 1.1। এইকেইটা হৈছে আজি ডিসকাশনৰ মূল বিষয়। গতিকে আহাচোন একেবাৰে প্ৰথম বিষয়বস্তুটো হৈছে আমাৰ বাবে আগৰ ধাৰণা বুলি যাক আমি ৰাখিছো, তাক আমি এবাৰ চাই লওঁ। আগৰ ধাৰণা বুলি লিখা টপিকটোৰ ক্ষেত্ৰত আমি তাত কি আলোচনা কৰিম সেই সম্পৰ্কে তোমালোকে ইতিমধ্যেই গম পাইছা। তথাপিও চোৱা এবাৰ যে সহমৌলিক সংখ্যা, এই সহমৌলিক সংখ্যাৰ বিষয়ে তোমালোকে ইতিমধ্যে ক্লাছ 6 বা 7ত সকলোৱে পঢ়ি আহিছা। তথাপিও এবাৰ আমি চাই লওঁ যে দুটা সংখ্যা a আৰু b সহমৌলিক সংখ্যা বুলি কোৱা হ'ব যদিহে সিহঁতৰ গসাউ 1 হয়। অৰ্থাৎ যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত সিহঁতৰ অখণ্ড সংখ্যাৰ কথা আহিব, যিকোনো দুটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সিহঁতৰ যদি গসাউ 1 হয় তেতিয়াহ'লে আমি সেই সংখ্যা দুটাক কি বুলি ক'ব পাৰো, দুটাকে একেলগে সহমৌলিক সংখ্যাৰ এটা জোৰা বুলি ক'ব পাৰো। গতিকে গসাউৰ ওপৰত মূল বিষয়বস্তুটো এই সহমৌলিক সংখ্যাত থাকিব, আৰু এই সহমৌলিক সংখ্যাৰ বিষয়ে আমি এই চেপ্টাৰটোত যথেষ্ট পৰিমাণে ব্যৱহাৰ যিহেতু কৰিব লাগিব, গতিকে এই কথাটো আমাৰ মনত ৰখা খুব প্ৰয়োজন আছে। তাৰপিছত আমাৰ বাবে আহিব পৰিমেয় সংখ্যা, যিটো আমাৰ গোটেই চেপ্টাৰটোৰ মূল বিষয় বুলি আমি তাক ক'ব পাৰো। যে পৰিমেয় সংখ্যাৰ বিষয়ে ইতিমধ্যে আমি বহুবাৰ পঢ়িছো যে পৰিমেয় সংখ্যা কোনবোৰ, যিবোৰ সংখ্যাক আমি p/q/r প্ৰকাশ কৰিব পাৰো য'ত q ≠ 0। এইটো আমি শিকিছো য'ত p q অখণ্ড সংখ্যা, এই কথা আমি আগতে পঢ়িছো। কিন্তু এই চেপ্টাৰটোত মই ডেফিনিশ্যনটো তোমালোকৰ বাবে অলপ চেঞ্জ এটা আনি দিছো, সেইটো ভালদৰে চোৱা। যিবোৰ সংখ্যাক p/q/r প্ৰকাশ কৰিব পাৰি তেওঁবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে, য'ত p, q মই সহমৌলিক সংখ্যা বুলি লিখিছো। এই সহমৌলিক সংখ্যা বুলি লিখাৰ মূল উদ্দেশ্যটো হৈছে আচলতে কি হ'ব লাগে যে এইটো আমাৰ বাবে পৰিমেয় সংখ্যাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম, প্ৰামাণিক আৰ্হি বুলি য'ত আমি কওঁ যে যিকোনো এটা পৰিমেয় সংখ্যাক আমি প্ৰামাণিক আৰ্হিত বা সাধাৰণ আৰ্হিত থকা বুলি আমি কেতিয়া ক'ব পাৰো, ষ্টেণ্ডাৰ্ড ফৰ্মত থকা বুলি আমি কেতিয়া ক'ব পাৰো, যেতিয়া পৰিমেয় সংখ্যাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ p আৰু q অৰ্থাৎ নিউমাৰেটৰ আৰু ডেনমিনেটৰ লব আৰু হৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কমন ফেক্টৰ যেতিয়া নাথাকে, অৰ্থাৎ HCF যেতিয়া 1 হয় বা গসাউ যেতিয়া 1 হয়, তেতিয়া আমি কি ক'ব পাৰো যে সেই পৰিমেয় সংখ্যাটোক এটা ষ্টেণ্ডাৰ্ড ফৰ্মত থকা সংখ্যা বুলি ক'ব পাৰো। আৰু এটা সেকেন্ড কন্ডিশন তাত আছে, তাৰ বাবে হৈছে যে ডেনমিনেটৰ cannot be equal to 0, অৰ্থাৎ পৰিমেয় সংখ্যাটোৰ যিটো হৰ হ'ব সেই হৰটো কোনো কাৰণত কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে। যদি শূন্য নহয় তেতিয়াহ'লে আমি ক'ব পাৰো কি আমাৰ বাবে এটা কি হ'ব, পৰিমেয় সংখ্যাৰ প্ৰামাণিক আৰ্হিত থকা বুলি আমি ক'ব পাৰো। গতিকে এই চেপ্টাৰত আমি পৰিমেয় সংখ্যাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোহে আমি ব্যৱহাৰ কৰিম। গতিকে ডাইৰেক্টলি মই তোমালোকৰ বাবে এনেদৰে ডেফিনিশ্যনটো লিখিছো। তাৰ পিছত যিটো লিখিছো আমাৰ বাবে অপৰিমেয় সংখ্যা, আচলতে অপৰিমেয় সংখ্যা সম্পৰ্কে আমি আগতেও বহুত বেছি পঢ়া নাই, আৰু এতিয়াও আমি এই চেপ্টাৰটোত আমি অপৰিমেয় সংখ্যাৰ বিষয়ে বহুত বেছি পঢ়িবলৈ নাপাওঁ। ইয়াৰ কিছুমান আমি ধাৰণা, ইয়াৰ অপৰিমেয় সংখ্যাবোৰ কেনেধৰণৰনো হয় তাৰ বিষয়ে আমি কৰিম। ইয়াৰ প্ৰপাৰ্টি সম্পৰ্কে আমাৰ কোনো ধৰণৰ ডিসকাশন নহব। গতিকে অপৰিমেয় সংখ্যাৰ বিষয়ে মই তোমালোকৰ বাবে চিম্পলি লিখিছো যিবোৰ সংখ্যা পৰিমেয় নহয়। যিহেতু আমি কেৱল মাত্ৰ বাস্তৱ সংখ্যাৰ ওপৰত আবদ্ধ হৈ থাকিম, গতিকে আমি কৈছো যে যিবোৰ পৰিমেয় নহয়, অৰ্থাৎ বাস্তৱ সংখ্যাবিলাকৰ ভিতৰত যিবোৰ সংখ্যা পৰিমেয় সংখ্যা নহয় সেইবিলাকক আমি কি বুলি কৈছো, অপৰিমেয় সংখ্যাৰ শ্ৰেণীত ধৰিছো। আমাৰ বাবে চেপ্টাৰৰ ভিতৰৰ এটা টপিক, এটা অতিকৈ ইম্পৰ্টেন্ট টপিক আমাৰ বাবে আছে, যিটোৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন তোমালোকে নিশ্চয়কৈ পৰীক্ষাত দেখা পাবা। গতিকে আচলতে টপিকটো কি, ভালদৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিডছ ডিভিজন লেমা, এটা খুব ইম্পৰ্টেন্ট তোমালোকৰ বাবে, যিটো তোমালোকৰ বাবে কিতাপত উপপাদ্য 1.1 বুলি লিখা আছে। তাত বেলেগ কথা একো নাই, দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত, অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ কথা কোৱা হৈছে, আৰু এটা কথা ষ্ট্ৰিক্টলি কোৱা হৈছে, দুয়োটা অখণ্ড সংখ্যা কি হ'ব লাগিব আমাৰ বাবে, যোগাত্মক অৰ্থাৎ পজিটিভ হ'ব লাগিব। দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পাম। এই যে a আৰু b নামৰ সংখ্যা দুটাৰ এগেইনষ্টত আমি বেলেগ দুটা অখণ্ড সংখ্যা পাম, q আৰু r। ইয়াত আচলতে a, b, q, r এইবিলাক আমাক নাম দিয়া হৈছে কাৰণ ডাইৰেক্টলি কোনোবা দুটা সংখ্যালৈ যিহেতু আমাক দেখুৱাব নোৱাৰে,
যেহেতু থিওৰিবোৰ তেনেকুৱা নহয়, থিওৰিবোৰত সদায় কিছুমান ভেৰিয়েবল আমাৰ বাবে ব্যৱহাৰ কৰা হয়, গতিকে চিম্পলি ইয়াত এ আৰু বি বিলাকক তোমালোকে বহুত জটিলভাৱে কিবা ভাবিব নালাগে যে দুটা অখণ্ড সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত ইহঁতৰ এগেইনষ্টত বেলেগ দুটা অখণ্ড সংখ্যা আমি কিউ আৰু আৰ পাম। এই কিউ আৰু আৰ নামৰ যি দুটা অখণ্ড সংখ্যা পাম সিহঁতে এটা নীতি নিয়মৰ মাজত আবদ্ধ থাকিব আৰু সেই আবদ্ধ থকা নীতি নিয়মটো হৈছে আমাৰ বাবে কি এ ইকুৱেল টু বি কিউ প্লাছ আৰ। ভালদৰে চোৱা এ ইকুৱেল টু বি কিউ প্লাছ আৰ এই কণ্ডিশ্যনটো আমি মনত ৰাখিব লাগিব আৰু তাৰ ক্ষেত্ৰত এই যিটো পিছৰ পাৰ্টটো দেখিছানে মই পিছৰ পাৰ্টটো তোমালোকৰ বাবে লিখি ৰাখিছো এই পাৰ্টটোৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন 2015 2016 এনেদৰে মাজে মাজে এই কুৱেশ্যনটো আমি দেখি আছো যে বাকি সকলোবোৰ একে দি পেলাই এইখিনিতে কিবা এটা চেঞ্জ লেছ দেন চিনটো গ্ৰেটাৰ দেন কৰিছে বা লেছ দেন অৰ ইকুৱেল সাইনটো নাইকিয়া কৰিছে এনেদৰে কিবা কিবি অলপ চেঞ্জ কৰি পৰীক্ষা দি মাল্টিপল চইচত আমাক এই কুৱেশ্যনটো সুধি আছে গতিকে ভালদৰে চোৱা কি কৈছো মই এই মনত ৰাখাবৰ বাবে তোমালোকৰ মই এটা তোমালোকৰ আগতেই পঢ়ুৱা এটা কথা লগত ইয়াত বুজাই দেখুৱাইছো সেইটো হৈছে আমাৰ বাবে কি যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ থাকে যে আমি যেতিয়া আগতে হৰণ কৰিছিলো হৰণ অংক যেতিয়া পোনপ্ৰথমতে আমি শিকিছিলো তেতিয়া আমি ইয়াত ব্যৱহাৰ কৰিছিলো যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ থাকে ইয়াত এটোক আমি ভাজ্য বুলি যদি বিবেচনা কৰো বিক যদি আমি ভাজক বুলি কওঁ আৰু কিউক যদি আমি ভাগফল বুলি কওঁ আৰু আৰক যদি আমি ভাগশেষ বুলি কওঁ তেতিয়া আমি সম্পূৰ্ণৰূপে এই নীতি নিয়মৰ মাজতে আবদ্ধ হৈ থাকে আৰু আমি যেতিয়া হৰণ কৰিছিলো আমি এটা কথা সদায় জানিছিলো যে আমাৰ যিটো ভাজক সেই ভাজকতকৈ ভাগশেষৰ মানটো সদায় কম ওলায় অৰ্থাৎ আমি কেতিয়া হৰণ কৰিবলৈ আমি ষ্টপ কৰো যেতিয়া আমি হৰণ কৰিবলৈ ষ্টপ কৰো আমি চাও আচলতে যেতিয়া ভাগশেষৰ মানটো যেতিয়া ভাজকতকৈ কম ওলাই যায় তেতিয়া আমি হৰণ কৰা কামটো ষ্টপ কৰো গতিকে ইয়াতো বেলেগ কথা একো চিন্তা কৰিব লগা নাই ইয়াতো কথাটো এটাই যে আমাৰ বাবে যিটো ভাগশেষ হ'ব সেই ভাগশেষৰ মানটো ভাজকতকৈ সদায় সৰু হয় তো ইয়াতো একে কথা যে এইটো আমাৰ বাবে যিটো বি যিটো আমাৰ বাবে ভাজক বুলি লিখা আছে গতিকে ভাজকতকৈ ভাগশেষটো আমাৰ বাবে সৰু আৰু দ্বিতীয় কথাটো হৈছে কেতিয়াবা আমি এনেকুৱা দেখা পাওঁ যে ভাগশেষৰ মানটো কেতিয়াবা 0 পোৱা দেখা যায় গতিকে ইয়াত কোৱা আছে 0তকৈ ডাঙৰ বা 0ৰ লগত সমান বুলি কোৱা হৈছে গতিকে লিখিছো 0 is less than or equal to r less than b গতিকে এই less than or equal বুলি যে লিখিছো সেই কথাটোৰ ওপৰত আমাৰ অকণমান ফকাস কৰিব লগা আছে গতিকে এই লাইনটো এই পাৰ্টটো তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিবা মই কৈছো কি বুলি যে যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত এই a b এগেইনষ্টত বেলেগ দুটা অখণ্ড সংখ্যা আমি q আৰু r পাম যাতে a equal to bq plus r হয় অৰ্থাৎ এই ৰুলটো যাতে কি কৰে মানি চলে আৰু তাক মনত ৰখাবৰ বাবে আমি কি কৈছো পূৰ্বৰ ধাৰণাৰ পৰা আমি লৈ আহিছো যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এই কণ্ডিশ্যনখিনি আমি সুন্দৰকৈ এপ্লাই কৰিম ইউক্লিডৰ বিভাজন কলন বিধি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেনেকুৱা তাৰ লগত একদম একেটাই কথা ইয়াত অকণমান কিবা এটা আমি এপ্লাই কৰিব লগা আছে কিনো এপ্লাই কৰিম আমি এই কলন বিধিটোত ভালদৰে এবাৰ চাই লওঁ আমাৰ কিতাপতো খুব সুন্দৰকৈ লিখা আছে এই কথাকেইটা যে ইউক্লিডৰ বিভাজন কলন বিধি মানে আচলতে কি তো ইয়াত মই এটাই কথা কৈছো যে ইউক্লিডৰ বিভাজন কলন বিধিত আমি কি কৰিব লাগিব যে দুটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সিহঁতৰ যেতিয়া গসাউ উলিয়াবলৈ কোৱা হ'ব এই কলন বিধিটো আমি ব্যৱহাৰ কৰিম কলন বিধিত কি লিখিছো মই দুটা যোগাত্মক অখণ্ড সংখ্যা a, b ৰ বাবে a আৰু b ৰ বাবে কি কৈছো a greater than b বুলি ক'ব লাগিব a মানটো b তকৈ ডাঙৰ অৰ্থাৎ ডাঙৰ সংখ্যাটো দুটা সংখ্যাৰ ভিতৰত যেতিয়া গসাউ উলিয়াব দিব তেতিয়া এই সংখ্যা দুটাৰ ভিতৰত আমি ডাঙৰ সংখ্যাটো প্ৰথম ফাইন্ড কৰিম সুন্দৰকৈ বিচাৰি ল'ম আৰু সিহঁতৰ বাবে কি কৰিম গসাউ উলিয়াবৰ বাবে আমি এই ৰুলখিনি এপ্লাই কৰিম নম্বৰ 1 আমি লিখিছো তোমালোকৰ বাবে চোৱা পোনপ্ৰথমতে সংখ্যা দুটাৰ বাবে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিব লাগে আমাক যি দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটাৰ ক্ষেত্ৰত কিছু সময় আগতে শিকি অহা যিটো a equal to bq plus r যিটো কণ্ডিশ্যন আমি শিকিছো সেই কণ্ডিশ্যনটো খুব সুন্দৰকৈ এবাৰ এপ্লাই কৰিম অৰ্থাৎ মই ইয়াত লিখিছো তোমালোকৰ বাবে চোৱা a equal to bq plus r বুলি আমি কৈছিলো ইয়াতে মই তোমালোকৰ বাবে bq1 বুলি লিখিছো কাৰণ ইয়াতে এই এনে ধৰণৰ ভাগশেষ আৰু ভাগফল কিমান আহিব আমি সেই কথাটো এতিয়া একো নাজানো গতিকে ইয়াক নাম্বাৰ দিবৰ বাবে মই আগতে কৈছো যে q আৰু r বোৰ একোটা সংখ্যা যেতিয়া আমি কোৱেশ্চন সলভ কৰিম তেতিয়া এই সংখ্যাকেইটাৰ মান আচলতে কি হ'ব পাৰে আমি লগে লগে গম পাই গৈ থাকিম কিন্তু এতিয়া যেহেতু আমি সেইবোৰৰ বিষয়ে নাজানো গতিকে মই ইয়াত q1 q2 r1 r2 এনে ধৰণৰ চিম্বলবোৰ ব্যৱহাৰ কৰি যাম গতিকে ফাৰ্ষ্ট কামটো মই কৰিলো যে a আৰু b ৰ ক্ষেত্ৰত মই বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিলো যত আমি ভাজ্যটো আমাৰ বাবে যেহেতু a হৈছে ভাজকটো যেহেতু b হৈছে গতিকে ভাগফলটোক আমি q1 ৰ দ্বাৰা নামকৰণ কৰিছো আৰু ভাগশেষক আমি r1 ৰ দ্বাৰা নামকৰণ কৰিছো কৰি পেলাই নৰমালি এজ ইউজুৱেল যিটো কণ্ডিশ্যন থাকে সেই কণ্ডিশ্যন মানে আমি আগুৱাই গৈছো এতিয়া ইয়াৰ পিছৰ ষ্টেপটো বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰিলো ইয়াৰ পিছৰ ষ্টেপটো আচলতে কি আমি কি কৰিব লাগিব যে আমাৰ যিটো ভাগশেষ ওলাইছে r1 সেই r1 ৰ মানটো কিমান ওলাইছে আমি তাক অবজাৰ্ভ কৰিব লাগে যদিহে আমি দেখিছো যে r1 ৰ মানটো 0 ওলাই এই ভাগশেষটো যদি 0 ওলাই
তেতিয়াহ'লে আমি কি কৰিম ডিক্লেয়াৰ কৰিব পাৰিম যে এই আমাৰ যেটা সংখ্যাৰ কথা আমি ভাবিছিলো যি দুটা সংখ্যাৰ বাবে আমাক গসাউ উলিয়াব দিয়া হৈছে সেই সংখ্যা দুটাৰ ক্ষেত্ৰত যিটো দ্বাৰা আমি হৰণ কৰিছো তাত ভাজকটোৱে হ'ব আমাৰ বাবে গসাউ অৰ্থাৎ স্টেপটোত আমি কি চাব লাগিব মনোযোগ দি আমি এটা কথাই চাম যে আমাৰ বাবে ভাগশেষ 0 ওলাইছে নে নাই এটি যদিহে ভাগশেষ 0 ওলাই আমি গসাউ পাই গলো যদিহে ভাগশেষ 0 নোলায় তেতিয়াহ'লে আমি কি কৰিম পুনৰ আমি কি কৰিব লাগিব স্টেপটো ল'ব লাগিব এতিয়া কাৰ মাজত লম ভালদৰে চোৱা যে এই আমাৰ বাবে যেটো ভাজক আছিলে সেই ভাজক আৰু ভাগশেষৰ মাজত ফাৰ্স্ট স্টেপটো কৰোতে আমি যেটো ভাজক আছিলে আৰু যেটো ভাগশেষ আছিলে এই ভাজক আৰু ভাগশেষৰ মাজত পুনৰ আমি ৰুলটো এপ্লাই কৰিম আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যেতিয়া আমি নতুনকৈ যেটো কৰিলো এই ক্ষেত্ৰত আমি আকৌ নতুনকৈ দুটা অখণ্ড সংখ্যা q আৰু r পাব লাগে সেই কন্ডিশন মতে যেটো q আৰু r বেলেগকৈ আকৌ এবাৰ আহিছে গতিকে ক্ষেত্ৰত q2 আৰু r2 নামেৰে নামকৰণ কৰিলো গতিকে আমি কি কৈছো b r1 * q2 + r2 আৰু এৰ ক্ষেত্ৰটো কি হ'ব 0 is less than or equal to r2 is less than r1 এই কথাটো একেটাই যেতিয়া আমি যদিহে কিবা কাৰণত এইবাৰৰ ভাগশেষটো যদি অৰ্থাৎ r2 ৰ মান যদি 0 পাই যাও তেতিয়াহ'লে এইবাৰৰ ক্ষেত্ৰত আমাৰ ভাজকটো কিমান আছিলে r1 গতিকে এই r1 হ'ব আমাৰ দিয়া থকা সংখ্যা দুটাৰ ক্ষেত্ৰত গসাউ এইটো কাম যে বাৰে বাৰে আমি চাব লাগিব যে কোনটো স্টেপত এনেদৰে কৰি থাকিম বাৰে বাৰে এপ্লাই কৰি থাকিম ভাজকটো আৰু ভাগশেষটোৰ মাজত আমি বাৰে বাৰে এপ্লাই কৰি থাকিম যেতিয়ালৈকে আমাৰ বাবে ভাগশেষ 0 নোলাব অৰ্থাৎ ভাগশেষ 0 নোলোৱা পৰ্যন্ত আমি এই বিভাজন ক্ৰমিকাটো ব্যৱহাৰ কৰি গৈ থাকিম আৰু যেটো স্টেপতে আমি ভাগশেষৰ মানটো 0 পাম সেই স্টেপটোত থকা যেটো ভাজক হ'ব সেই ভাজকটোৱে হ'ব আমাৰ বাবে কি গসাউ গতিকে বিভাজন কলন নীতিটো একদম সিম্পল এটা থিওৰি তাক আমি খুব সুন্দৰকৈ এপ্লাই কৰিলে আসলতে এইখিনি কাম আমাৰ বাবে হৈ যায় গতিকে এতিয়া মই এটা কথা লিখি দিছো এতিয়া আমাৰ কামটো হৈছে ইয়াৰ পিছৰ পৰ্যায়টো আসলতে কি আছিল আমি এবাৰ পুনৰ চাই লওঁ তাৰ পিছত আমি আকৌ আগুৱাই ফাইনালি আমি আহি আমাৰ একেবাৰে শেষৰ বিষয়বস্তুলৈ পালোহি যেটো অনুশীলনী 1.1 এই অনুশীলনী 1.1 ৰ পৰা কিছুমান কোৱেশ্চন মই তোমালোকৰ বাবে স্ক্ৰিনত এতিয়া উলিয়াই ৰাখিছো এই কোৱেশ্চন বিলাকৰ ভিতৰত এই কোৱেশ্চন আমাৰ যেটো এক্সাৰসাইজ 1.1 ৰ পৰা দেখা পোৱা যায় গতিকে এইকেইটা কোৱেশ্চন জানিলে আমি সকলোবোৰ জানিমেই তো ফাৰ্স্ট যেটা তোমালোকৰ বাবে বুকত তোমালোকে নিশ্চয়কৈ চাই লৈছা যে কোৱেশ্চন নম্বৰ 1 যেটা আছে সেই কোৱেশ্চন নম্বৰ 1 ত আমাক গসাউ উলিয়াবলৈ কোৱা হৈছে আৰু কিছু সময় আগতে শিকি অহা বিভাজন কলন বিধিটো এপ্লাই কৰি আমি সুন্দৰকৈ গসাউ উলিয়াব পাৰিম আৰু তাৰ বাবে মই এটা কোৱেশ্চন ইয়াত লিখি ৰাখিছো যেটো কোৱেশ্চন নম্বৰ তোমালোকৰ বাবে 6 লিখা আছে এই কোৱেশ্চন নম্বৰ 6 টো সলভ কৰিবৰ কাৰণে যেহেতু আমি বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম গতিকে 1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন কিটা আমি কৰি দেখুৱা ইয়াত লিখি ৰখা নাই সেইকিটা আমি ইয়াত সলভ নকৰো গতিকে এটো সলভ কৰিম তোমালোকে ৰুলটো বুজি পাই যাবা তো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ বাবে যেটো লিখি ৰাখিছো দেখিছা কোৱেশ্চন নম্বৰ 2 আমাৰ বুকৰ পৰা লিখা আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ 6q + 1 বা 6q + 3 বা 6q + 5 আৰহি যত q টো আমাৰ বাবে কোৱা হৈছে এটা অখণ্ড সংখ্যা এটা ঘটনাটো হৈছে যে এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো হতে সেম প্যাটাৰ্নৰ এটা কোৱেশ্চন তোমালোকৰ বাবে এক্সাম্পলত দিয়া হৈছে যেটো কোৱেশ্চন আসলতে আগতে মেট্ৰিকত আহি গৈছে গতিকে ৰুলটো ভালদৰে শিকা এই কোৱেশ্চনটো মই সলভ কৰি দিম তোমালোকে লগে লগে সিটো কোৱেশ্চন নিজে নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা গতিকে ফাৰ্স্ট কোৱেশ্চন আমি ডিসকাস কৰিম এটো তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 5 দুটা প্ৰায় একে গতিকে দুটাৰ ভিতৰত আমি যিকোনো এটা সলভ কৰিম গতিকে মই চাই লওঁ এবাৰ কোৱেশ্চন কিটা এবাৰ পঢ়ি দিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই এবাৰ কি ক'ব হৈছে আগতে সিম্পলি কোৱা হৈছে যে অযুগ্ম অখণ্ড সংখ্যাৰ কথা কোৱাছিল এবাৰ কৈছে বৰ্গ কৰাৰ পিছত তাৰ যেটো ৰিজাল্ট পাম সেই ৰিজাল্টটো থ্ৰাইস m বা থ্ৰাইস m + 1 আৰহি হ'ব আৰু থাৰ্ড নম্বৰৰ বাবে কোৱেশ্চন নম্বৰ 5 যেটো তোমালোকৰ বুকৰ পৰা দিয়া হৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 6m বা 9m বা 9m + 1 নাইবা 9m + 8 আৰহি হ'ব এবাৰ কিউব কৰি পেলাই পোৱাৰ কথা কোৱা হৈছে গতিকে এবাৰ কিউব কৰিব লাগিব আৰু একেবাৰে শেষৰ যেটো তোমালোকৰ বাবে কোৱেশ্চন নম্বৰ 6 লিখি ৰাখিছো তাত কোৱা হৈছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য 64 cm আৰু 80 cm দুডাল ৰছীৰ দৈৰ্ঘ্য আমাক দিয়া হৈ আছে দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে দুইডালৰ পৰা সমান সমান পিচ এনেকুৱা কি পিচ দৈৰ্ঘ্য বনাব লাগিব দুইডালৰ দৈৰ্ঘ্য কি হ'ব লাগিব সমান সমান হ'ব লাগিব তো তাত কি কৈছে অকনো ৰৈ নোযোৱাকৈ এনেকুৱাকৈ কাটিব দিছে যাতে দুইডালৰ অকনমানো ৰছী ৰৈ নাযায় দুইডাল ৰছীৰ পৰা কাটি উলিয়াবলৈ তেনেহলে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এনেকুৱা এটা জোখত আমাক কাটিব দিছে যে সৰ্বাধিক দৈৰ্ঘ্য আমাৰ দুইডালৰ পৰা কেনেদৰে ফাইন্ড কৰিম হেতু উলিয়াব দিছে গতিকে খুব এটা
সুন্দৰ কুৱেশ্যনৰ এটা পেটাৰ্ণ তোমালোকৰ বাবে মই লিখি ৰাখিছো যিকেইটা কুৱেশ্যন তোমালোকে সলভ কৰিলে নিশ্চয়কৈ এই চেপ্টাৰটোৰ এক্সাৰসাইজ 1.1 আহিব পৰা কুৱেশ্যনবোৰ সলভ কৰিব পাৰিবা গতিকে আমি একেবাৰে প্ৰথম আমাৰ কুৱেশ্যন নম্বৰ 2 টো সলভ কৰিবলৈ চেষ্টা কৰো যেহেতু আমি ইয়াত লিখাৰ ব্যৱস্থাটো নাই বৰ্তমান গতিকে আমি আমাৰ বোৰ্ডৰ মাজলৈ আগুৱাই যাম আহাচোন কুৱেশ্যনটো ভালদৰে অবজাৰ্ভ কৰাৰ পিছত হৈছে আমাৰ ফৰ্মেশনটো মিলোৱা আমাক কোৱা হৈছে যে কোনোবা এটা অখণ্ড সংখ্যা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ ক্ষেত্ৰত তাৰ ফৰ্মেশনটো 6q + 1 6q + 3 বা 6q + 5 আৰ্হিৰ হ'ব লাগে এতিয়া এই যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাটোৰ কথা কোৱা হৈছে বিভাজন ক্ৰমিকাৰ লগত আমি তাক তুলনা কৰিলে আচলতে কেনেকুৱা হয় তো আমি জানো কি বুলি যে আমাৰ বাবে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাটো কি আছিল a আছিল আৰু তাৰ ফৰ্মেশনটো সদায় আছিল bq + r ৰ দৰে এই bq + r ৰ দৰে হ'ব লাগিব আমাৰ সংখ্যাটো এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে এই bq + r ৰ স্থানত আমাক কোৱা হৈছে 6q + 1 6q + 3 6q + 5 অৰ্থাৎ আমি যদি তুলনা কৰিবলৈ চেষ্টা কৰো তেতিয়াহলে আমাৰ যেটো b স্থান আছিল সেই b স্থানত আমাৰ বাবে কিমান আহিছে 6 আহিছে q স্থানত আমি q আছে আৰু r ৰ স্থানত কিমান আহি আছে আমাৰ বাবে 1 3 বা 5 তো আমি এটা কথা গম পালো যে আমি কাৰ স্থানত কি পাব লাগে সেই কথাটো আমি গম পালো গতিকে পোনপ্ৰথম কামটো হৈছে তোমালোকে লিখি লোৱা ধৰা হল যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাটো a মই লিখি দিছো তোমালোকৰ বাবে ধৰা হল a কোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু এইখিনিতে আহিব যে b ৰ কথাটো b ৰ মানটো কিমান কাৰণ আমি জানো দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰতে গোটেই কুৱেশ্যনটো আমি সলভ কৰিব লাগে গতিকে b ৰ ক্ষেত্ৰত আমি যেটো গম পালো যে b ৰ স্থানত 6 আছে গতিকে b = 6 তেন্তে বিভাজন ক্ৰমিকা অনুসৰি তেন্তে বিভাজন ক্ৰমিকা অনুসৰি আন দুটা যোগাত্মক অখণ্ড সংখ্যা q আৰু r এখিনি তোমালোকে সদায় মনত ৰখাই লবা এখিনি সকলোবোৰ কোৱেশ্চন এনে ধৰণে লিখিব লাগিব q আৰু r পোৱা যাব যাতে কেনে ধৰণে পোৱা যাব আমি লিখিছো যে a = কি হ'ব আমাৰ বাবে 6q + r ৰ দৰে হ'ব যত r ৰ মানবোৰ নিৰ্দিষ্ট এটা নিয়মৰ মাজত আবদ্ধ থাকিব এইটো হৈছে আমাৰ মূল কন্ডিশন বিভাজন ক্ৰমিকা ইতিমধ্যে আমি ব্যৱহাৰ কৰিলো এটা বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰিলো যদি আমি কথাটো হৈছে যে আমাক কন্ডিশনটো কি দিছিলে তো ইয়াতে আমি খুব জোৰ দিবলগীয়া বিষয়বস্তুটো হৈছে যে আমাক যোগাত্মক অখণ্ড সংখ্যাৰ কথা কিতাপত কৈছিলে কিন্তু এই অযুগ্ম শব্দটো আমাৰ এই কুৱেশ্যনটোৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হৈছে গতিকে এই অযুগ্ম যেটো শব্দ লিখা আছে তাৰ ওপৰত আমি ফকাস কৰিব লাগিব অৰ্থাৎ আমি এটা কথা গম পালো যে এই a বুলি যেটো সংখ্যা পাই আছো সেইটো আমাৰ বাবে কি হ'ব এটা অযুগ্ম সংখ্যা হ'ব a নামৰ সংখ্যাটো অযুগ্ম হ'ব তে সেকেন্ড কথাটো আমি আগবাঢ়ো যে 6q টো কেনেকুৱা সংখ্যা হ'ব যুগ্ম হ'ব নে অযুগ্ম হ'ব ভালদৰে চোৱা এই 6q ৰ মাজত সোমাই আছে 6 ৰ মাজতে সোমাই আছে এটা 2 তুমি যে q যিমানেই বেলেগ বেলেগ মান নাপাতা কিয় 6q ৰ মানটো আমি কিমান পাম সদায় এটা যুগ্ম সংখ্যাই পাম অৰ্থাৎ q ৰ মানটো যদি আমি যেটা আমাক কৈছো যোগাত্মক সংখ্যা q ৰ মানটো যদি আমি 1 পাতো তেতিয়ালে 6 * 1 আকৌ 6 পালো q ৰ মানটো আমি যদি 2 পাতো 6 * 2 12 আকৌ আমি এটা যুগ্ম সংখ্যাই পালো q ৰ মানটো 3 পাতিলে 6 * 3 18 আকৌ এটা যুগ্ম সংখ্যাই পালো গতিকে এটা কথা ক্লিয়াৰ হৈছে যে q ৰ
বেলেগ বেলেগ মানৰ বাবে 6q ৰ মানটো সদায় আমি কি পাম যুগ্ম মান পাম গতিকে ইয়াত আমি যুগ্ম বুলি ক'ব পাৰো এতিয়া ঘটনাটো হৈছে এটা অযুগ্ম সংখ্যা পাবৰ বাবে যুগ্ম সংখ্যাৰ লগত কেনেকুৱা সংখ্যা যোগ কৰিব লাগিব যুগ্ম নে অযুগ্ম আমি এটা কথা সদায় জানো যে যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিলে আমি পুনৰ অযুগ্ম সংখ্যাৰ পোৱা চান্স থাকিব গতিকে এই r ৰ মানটো ক্লিয়াৰলি আমি ক'ব পৰা হলো কি হ'ব এটা অযুগ্ম সংখ্যা হ'ব তো এই r ৰ মানটো কেনেদৰে অযুগ্ম সংখ্যা হ'ব সেই কথাটো তোমালোকে অলপ ফকাস কৰিবা যদি তোমালোকে বুজি পোৱা নাই পুনৰ মই কোৱা কথাখিনি এবাৰ বেক কৰি পেলাই চাবা সুন্দৰকৈ বুজি পাবা এতিয়া আমি লিখাৰ কথাত লৈ আহিলো যে ইয়াক আমি কি লিখিম তলত লিখিবা এনেদৰে লিখিলে বহুতখিনি ঠাই গৈছে যেহেতু গতিকে মই আৰু নিলিখো পিছৰখিনি আমি কোৱেশ্চনখিনি সলভ কৰিম মানে অৰ্থাৎ কোৱেশ্চন যিখিনি সলভ ক্যালকুলেশনৰ কাম যিখিনি থাকিব সেইখিনি আমি কৰিম লিখা কথাকেইটা মই তোমালোকক কৈ গৈছো তোমালোকে বহি কলম উলিয়াই লগে লগে লিখি চোৱা তো কি আছে কথাটো এই লিখিবা এতিয়া কিউৰ যিকোনো যোগাত্মক মানৰ বাবে 6q সদায় যুগ্ম ধৰি পাইছা যে কিউৰ যিকোনো যোগাত্মক মানৰ বাবে 6q সদায় যুগ্ম যেহেতু a অযুগ্ম গতিকে আৰু অযুগ্ম হ'ব এনেদৰে বাক্যটো লিখিলে হ'ব যেহেতু a অযুগ্ম গতিকে আৰু অযুগ্ম হ'ব তো এতিয়া ফাইনালি আমি কি ক'ব পৰা হলো অৰ্থাৎ এনেদৰে পিছৰ পাঠটো বাক্যটো লিখাৰ পিছত তোমালোকে লিখিবা অৰ্থাৎ আমি ক'ব পৰা হলো যে 0 less than or equal to r less than 6, r অযুগ্ম এখানে আমি গম পালো r ৰ মানটো কি হ'ব অযুগ্ম সংখ্যা হ'ব গতিকে r equal to কিমান হ'ব অযুগ্ম যদি হয় ইয়াতে পসিবল r ৰ মান কি আছিলে যে যেহেতু 0 is less than or equal to r less than 6 অৰ্থাৎ r ৰ মান হ'ব পৰাকৈ এই কন্ডিশনটো কোৱাৰ আগতে r ৰ মান 0 ৰ পৰা আপ টু 5 লৈকে হ'ব পাৰে কিন্তু যেহেতু আমি কৈছো r অযুগ্ম হ'ব লাগিব গতিকে r ৰ মান 1 হ'ব বা 3 হ'ব বা কি হ'ব পাৰিব 5 হ'ব পাৰিব এটাকে কি হ'ব a মানটো কিমান হ'ব এতিয়া তেতিয়া হলে 6q plus 1 বা 6q plus 3 বা 6q plus 5 এই তিনিটাই আমি পসিবিলিটি বিচাৰি পাম গতিকে এই তিনিটা পসিবিলিটিৰ ক্ষেত্ৰতে আমি কোৱেশ্চনটো সলভ কৰিলো আমি অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 4 যত কোৱা হৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি আমাৰ দেখুৱাবলৈ কোৱা আছে যিকোনো এটা যোগাত্মক সংখ্যাৰ বৰ্গ thrice m নাইবা thrice m plus 1 আৰ্হিৰ হয় তো ইয়াত আমি বিভাজন প্ৰমেয়িকাৰ কথাটো যেহেতু আহিছে গতিকে বিভাজন প্ৰমেয়িকাটো এবাৰ আমি পুনৰ ৰিমাইন্ড কৰাটো প্ৰয়োজন এবাৰ আমি প্ৰথম মনত পেলোৱাৰ প্ৰয়োজন আছে গতিকে আমি ফাৰ্স্ট লিখি লৈছো যে আমাৰ বিভাজন প্ৰমেয়িকাটো আছিল কিমান আমাৰ বাবে a equal to bq plus r এতিয়া ঘটনাটো হৈছে আমাৰ যেটো বিভাজন প্ৰমেয়িকা আছিল সেই বিভাজন প্ৰমেয়িকাৰ যেটো a আছিল সেই a টোক বৰ্গ কৰাৰ পিছত অৰ্থাৎ এইফালে যদি আমি বৰ্গ কৰো ইফালে আমি বৰ্গ কৰিব লাগিব আৰু এই বৰ্গ কৰাৰ পিছত তাৰ যেটো মান হ'ব সেই মানটো thrice m নাইবা thrice m plus 1 ৰ দৰে হ'ব লাগে বুলি আমি প্ৰমাণ কৰিব লাগে এই কথাটো আমি প্ৰমাণ কৰিব লাগে এটা ঘটনাটো হৈছে যে এনেকুৱা কি সংখ্যা আছে ভালদৰে আমি যদি চাও যে এই কোৱান্টিটি খিনি বৰ্গ কৰি এনেকুৱা যদি মান পাব লগা হয় তো ডাইৰেক্টলি আমি কৈছো যে এই b ৰ স্থানত কিমান ললে আমাৰ বাবে সুবিধা হ'ব ঘটনাটো হৈছে যে এই q ৰ স্থানত যদি আমি m এক্স্যাক্টলি q ৰ মানটো m নহয় তাৰ লগত কিবা কিবি সংখ্যা লগ লাগি থাকিব কিন্তু তথাপিও কৈছো যে q ৰ স্থানত আমাৰ বাবে যদি m আহিছে তেতিয়া হলে এনেকুৱা কিবা এটা সংখ্যা আমি বিচাৰি উলিওৱাটো প্ৰয়োজন আহিছে যাক বৰ্গ কৰাৰ ফলত বৰ্গ কৰি পোৱা মানটো আমাৰ 3 লগত কি হ'ব লাগে সমান হ'ব লাগে এতিয়া এনেকুৱা কিবা সংখ্যা আছে নে অৰ্থাৎ 3 টো আমি জানো ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয় যেহেতু 3 আমাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এটা কথা ক্লিয়াৰ হৈছে যে ডাইৰেক্টলি b স্কয়াৰ কৰি আমি 3 পাব নোৱাৰো গতিকে b স্কয়াৰ কৰি এনেকুৱা এটা সংখ্যা পোৱা প্ৰয়োজন আহিলে যেটো সংখ্যা আমাৰ বাবে হয় 3 এটা গুণিতক গতিকে যদি আমি ডাইৰেক্টলি চাও যে 1 ক স্কয়াৰ কৰিলে আমি পাম 1 2 ক স্কয়াৰ কৰিলে আমি পাম 4 3 ক স্কয়াৰ কৰিলে আমি পাম 9 আৰু এই 9 ৰ মাজতে সোমাই আছে আমাৰ বাবে এটা 3 এই 3 টো যেহেতু আমি বিচাৰি পাইছো গতিকে এটা কথা ক্লিয়াৰ হ'ল যে আমাৰ বাবে a এটা সংখ্যা আমি যোগাত্মক অখণ্ড সংখ্যাটো বিবেচনা কৰো আৰু b মানটো আমি কিমান পাম তেতিয়া এক্স্যাক্টলি b মানটো আমি 3 লব লাগিব গতিকে কিছু সময় আগতে তোমালোকে যেটো লিখিছিলা প্ৰথম কোৱেশ্চনটো দুই নম্বৰ কোৱেশ্চনটো সলভ কৰোতে তোমালোকে যেনেদৰে লিখিছিলা সেই একে ধৰণে আমি বাক্যকেইটা লিখিবলৈ আৰম্ভ কৰিম গতিকে লিখা ধৰা হ'ল a কোনো এটা যোগাত্মক অখণ্ড সংখ্যা
আৰু b equal to 3 b equal to 3 কিয় ললো এইখিনি আমি এনেদৰে ক্যালকুলেশন কৰিলো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰিলে অন্য দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে এইখিনিৰ পৰা আমাৰ স্টেপটো আমি ল'ব লাগিব কি হ'ব এইখিনি তোমালোকৰ আউটসাইড আছিল এইখিনি কথা আমি বাদ দিছো ইয়াৰ পিছৰ পাৰ্টত আমি যাতে বুলি লিখাৰ পিছত ইয়াত লিখিম a equal to thrice q plus r আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ কন্ডিশন দিয়া আছে এনেদৰে এইখিনি কন্ডিশন আমি পাই আছো এটা পোনপ্ৰথম কামটো হৈছে যে এই r ৰ মানটো কিছু সময় আগতে কৰা যেটো কোৱেশ্চন আছিল তাত a যুগ্ম অযুগ্ম এনে ধৰণৰ কিবা কিবি যেটো কন্ডিশন আছিল তাৰ কথাটো অলপ পুকিয়া আছিল এইবাৰৰ কোৱেশ্চনটোৰ ক্ষেত্ৰত তেনে ধৰণৰ যুগ্ম অযুগ্ম কোনো ধৰণৰ যেটো কথা নাই গতিকে আমি ডাইৰেক্টলি কৈছো কি বুলি এতিয়া 0 less than or equal to r less than 3 implies that আমি কি কি ক'ব পাৰো ইয়াৰ পৰা r ৰ মান কি কি হ'ব পাৰে r ৰ মান 0 হ'ব পাৰে r ৰ মান হ'ব পাৰিব 1 আৰু r ৰ মান হ'ব পাৰিব 2 r ৰ আমি তিনটা মান বিচাৰি পালো এতিয়া 1 by 1 স্টেপত আমি যাম এতেকে r equal to 0 হলে যদি r ৰ মান 0 হয় তেতিয়ালে a ৰ মান কিমান হ'ব আমাৰ বাবে চাম thrice q plus r ৰ মান আমি এইমাত্ৰ পাইছো কিমান হ'ব 0 হ'ব এতিয়া আমাৰ কন্ডিশনটো কি বুলি কৈছিল আমাক কোনোবা এটা সংখ্যাৰ ক্ষেত্ৰত তাক বৰ্গ কৰিবলৈ কোৱা হৈছিল গতিকে আমাৰ a নামৰ যেটো সংখ্যাটো আমি বিবেচনা কৰিছো তাক আমি বৰ্গ কৰাৰ কথা আহিলে গতিকে দুই পক্ষতে যদি আমি বৰ্গ কৰি দিও a square equal to thrice q whole square তো ফাইনালি a square equal to আমি পামগৈ কিমান এটো 9q square এতিয়া যেহেতু আমাক লাগে আমাক কেনে ধৰণৰ ফৰ্মত লাগে আমাক thrice m নাইবা thrice m plus 1 লাগে গতিকে ইয়াতে আমি কি কৰিলো 3 এটাক সেপাৰেট কৰিবলৈ চেষ্টা কৰিলো গতিকে লিখিলো 3 into 3q square কিয় লিখিছো ধৰিব পাৰিছা কাৰণ 3 এটা আমাক সেপাৰেট কৰি লাগে যেহেতু গতিকে 3 টোক আমি উলিয়াই দিলো তো ফাইনালি আমি লিখিছো যে a square equal to কিমান হ'ব 3 into এই 3q square যেটো আছিল তাৰ স্থানত মই পাতিছো m আৰু কাষৰে লিখিব লাগিব যত m equal to কিমান 3q square তো এটা কাম আমাৰ ক্লিয়াৰ হৈছে যে আমাক যেটো কোৱা হৈছিল কোনোবা এটা সংখ্যাৰ বৰ্গটো thrice m নাইবা thrice m plus 1 আহিব লাগে তো দেখিলো আমি r ৰ মান 0 ৰ ক্ষেত্ৰত দেখিলো thrice m আহিছে এটা একেদৰে আমি r ৰ মান 1 r ৰ মান 2 বাবে কৰিব লাগিব গতিকে যেটো আমাৰ তলত এইফালে স্থানটো কম আছে গতিকে আমি কাষতে কৰিছো তোমালোকে তলে তলে কৰিবা এতিয়া আমি কি কৈছো আকৌ r equal to 1 হলে r ৰ মান যদি 1 হয় তেতিয়ালে কি কৰিব পাৰিম আমি a equal to হ'ব 3q plus 1 তো ফাইনালি আমাক যেটো স্কয়াৰ কৰিবলৈ কোৱা হৈছে গতিকে দুই পক্ষতে আমি স্কয়াৰ কৰিছো এতিয়া এইখিনিত ইয়াৰ আগতে কৰাটো ডাইৰেক্ট যেটো এটা সিঙ্গেল টার্ম আছিল সিঙ্গেল টার্ম থাকাৰ কাৰণে আমি ডাইৰেক্টলি স্কয়াৰ কৰিব পাৰিছিলো ইয়াত দেখি আমি দুটা টার্ম আছে গতিকে দুটা টার্ম থকাৰ লগে লগে ইয়াত স্কয়াৰ কৰা পদ্ধতিটো সুকিয়া গতিকে তোমালোকে নিশ্চয়কৈ এই ফৰ্মুলাটো শিকিছিলা আগতে যে a plus b whole square equal to a square plus twice ab plus b square এই এলজেব্ৰিক আইডেন্টিটিটো যেটো আছিল সেই আইডেন্টিটিটো আমাৰ এটা খুব বেছি প্ৰয়োজন হয় এই আইডেন্টিটিটো তোমালোকে মনত ৰখাই লোৱা ইয়াত আমি যদি ইয়াত এপ্লাই কৰিব বিচাৰো তেতিয়ালে আমি দেখিছো আমাৰ বাবে a স্থানত আছে কিমান thrice q আৰু b স্থানত আমাৰ বাবে আছে 1 গতিকে দুটাকে আমি যদি সজাব বিচাৰো তেতিয়ালে a square equal to হ'ব 3q square কাৰণ ইয়াত কিমান আহিছে a square তাৰ পিছত আহিছে twice ab অৰ্থাৎ 2 into a স্থানত আমাৰ বাবে আছে thrice q আৰু b স্থানত আমাৰ বাবে আছে 1 plus b square b মানে আমাৰ বাবে হৈছে 1 গতিকে 1 square finally a square equal to আমি ক'ব পৰা হলো 9q square ধৰিব পাৰিছা নিশ্চয়কৈ এনে ধৰণে ব্ৰেকেটৰ মূল্যটো এইটোৱে যে ব্ৰেকেটৰ ভিতৰত থকা প্ৰত্যেকটো কোৱান্টিটি আমি স্কয়াৰ কৰিব লাগিব ওপৰত যদি পাৱাৰটো 3 থাকে দেন পাৱাৰ 3 কিউব কৰিব লাগিব এই কথাখিনি তোমালোকে খুব মনোযোগেৰে বুজিবা এতিয়া 2 3 গুণে 6 এটো 6 পাতিলো কিউব পাতিলো 1 ক স্কয়াৰ কৰিলে আকৌ 1 পাম তো ফাইনালি মই দেখিলো a square equal to এই ফার্স্ট যেটো টার্ম আছে আৰু সেকেন্ড যেটো টার্ম আছে এই দুইটা টার্মৰ পৰা দেখিছো আমাৰ বাবে কি আহিছে এটা 3 এটা কমন আহিছে তো ফাইনালি মই 3 টো কমন লৈ ললো 3 টো কমন লৈ লোৱাৰ লগে লগে ইয়াত বাকি হ'ব 3q square plus twice q তোমালোকে নিশ্চয়কৈ কমন লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবলেম নাই মই এখিনি তোমালোকে পাৰিছা বুলি ধৰি লৈছো গতিকে পিছৰ পাৰ্টটোলৈ ডাইৰেক্ট মই আগুৱাই গৈ আছো a square equal to কিমান হ'ব 3 into এই thrice q square plus twice q স্থানত আমি m পাতিছো যেহেতু এটা অখণ্ড সংখ্যা গতিকে ক'ব লাগিব য'ত m equal to 3q square plus twice q
এইখিনি আমি কৰিলো r equal to 1 ৰ বাবে এতিয়া সেম কন্ডিশন আমাৰ বাবে কি হ'ব r equal to 2 ৰ বাবে আমি কৰিব লাগিব একেধৰণে তোমালোকে ফৰ্মুলাটো এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তোমালোকে দেখিবা যে কিবা বুদ্ধিৰ দ্বাৰা আমি কমন আনিব পৰা অৱস্থাত আহিব মই তথাপিও এবাৰ তোমালোকক এইটো এবাৰ দেখাই দিছো r equal to 2 ৰ বাবে কিমান হ'ব কেনেকুৱা হ'ব চোৱা thrice cube plus 2 আহিব ইয়াক স্কয়াৰ কৰিম স্কয়াৰ কৰাৰ লগে লগে দুইফালে স্কয়াৰ কৰিছো আৰু ইয়াত লিখাৰ দৰে তোমালোকে লিখিবা thrice cube square plus 2 into thrice cube into 2 plus 2 square etu paluge ami 9 cube square plus 6 12 cube plus 4 এতিয়া দেখিছো আমি ফার্স্ট দুটা টার্মৰ পৰা আমাৰ বাবে এটা 3 কমন আহি আছে কিন্তু পিছত থকা টার্মটো 4 4 টো 3 গুণিতক নহয় গতিকে এই ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হৈছে যেহেতু আমাক thrice m plus 4 বুলি এটা অপচন আমাক যেহেতু দেখুৱা নাই গতিকে আমি তেনেদৰে লিখিব নোৱাৰো তো ফাইনালি ইয়াক মই সজাইছো চোৱা 9q square plus 12q লিখিলো এই 4ক মই 3 plus 1 হিচাপে লিখিব পাৰো 1 কিয় কৰিলো কাৰণ এটা 1 ৰ আমাক প্ৰয়োজন আছে গতিকে এতিয়া যদি চাও প্ৰথম তিনিটা টাৰ্মৰ পৰা 3 এটা কমন আহিব ইয়াত আহিব 3q square plus 4q plus 1 plus 1 ফাইনালি ইটো হ'বগৈ thrice m plus 1 একেদৰে তোমালোকে লিখিবা যত m equal to thrice q square plus 4q plus 1 এইটো আছিল আমাৰ এটা অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন খুব সুন্দৰকৈ তোমালোকে বুজি পাইছা বুলি মই ধৰিছো এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িবলৈ চেষ্টা কৰো আমি আমাৰ একেবাৰে শেষৰ অংশ পাইছো যত আমাৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 6 ৰ কথা কোৱা হৈছে দুডাল ৰছিৰ কথা কোৱা হৈছে এডালৰ দৈৰ্ঘ্য 64 বুলি কোৱা হৈছে আৰু আনডালৰ দৈৰ্ঘ্য কোৱা হৈছে 80 এতিয়া এই দুডাল ৰছিক আমি কি কৰিব লাগে কিছুমান সমান সমান পিছত কাটিব লাগে এনেকুৱাকৈ কোৱা হৈছে 64 নম্বৰ দৈৰ্ঘ্যৰ ৰছিডাল যিডাল আছে 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ যিডাল ৰছিডাল আছে দুইডালৰ টুকুৰাবোৰ সমান সমান দৈৰ্ঘ্যৰ হ'ব লাগিব এতিয়া এটা কথা ক্লিয়াৰ হৈছে যেহেতু এডালৰ দৈৰ্ঘ্য বেছি এডালৰ দৈৰ্ঘ্য কম গতিকে 80 সেন্টিমিটাৰ দৈৰ্ঘ্য বিশিষ্ট যিডাল ৰছী হ'ব সেই ৰছীডালৰ পৰা আমি টুকুৰাৰ সংখ্যা বেছি পাম আৰু ইডালৰ পৰা টুকুৰাৰ সংখ্যা আমি কি পাম কম পাম এতিয়া আমাক কোৱেশ্চনটো কোৱা হৈছে যে দুইডালৰ পৰা তৈয়াৰ কৰিব পৰা সৰ্বাধিক টুকুৰাৰ সংখ্যাটো কথা কোৱা হৈছে সৰ্বাধিক টুকুৰাৰ সংখ্যাটো দুইডালৰ সমান দৈৰ্ঘ্যৰ সৰ্বাধিক কিমানটা টুকুৰা আমি বনাব পাৰিম এতিয়া এই প্ৰশ্নটো সলভ কৰাৰ ক্ষেত্ৰত এই যে আমাক কোৱা হৈছে সৰ্বাধিক শব্দটো তোমালোকে মনত ৰাখিবা সৰ্বাধিক শব্দটো যত আহিব তাত সদায় কি কৰিব লাগিব আমি গ সা উৰ কথা আহিব সৰ্বাধিক কনসেপ্টটো যেতিয়া তোমালোকৰ মনলৈ আহিব যে আটাইতকৈ বেছি কিমান কৰিব পাৰিম আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা এনে ধৰণৰ কনসেপ্টটো যেতিয়া তুমি কোৱেশ্চনটো দেখা পাবা সদায় বুজিবা তুমি কি কৰিব লাগিব গ সা উ উলিয়াব লাগিব গতিকে একেবাৰে সিম্পল কথাটো আমাক ৰছিডালৰ দৈৰ্ঘ্য যেহেতু দিয়া আছে গতিকে পোনপ্ৰথম তোমালোকে সেন্টেন্সটো লিখি লোৱা যে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰছী দুডালৰ পৰা সমান সমান দৈৰ্ঘ্যৰ টুকুৰা বনাব পৰা সৰ্বাধিক সংখ্যাটো উলিয়াবৰ বাবে 64 আৰু 80 ৰ গ সা উ উলিয়াব লাগিব গতিকে 64 আৰু 80 ৰ গ সা উলিয়াব লাগিব বুলি আমি কোৱাৰ পিছত আমি তলৰ লাইনটোলৈ আমি সুন্দৰকৈ লিখিম এইখিনি তোমালোকে লিখি লবা লোৱাৰ লগে লগে এতিয়া তোমালোকৰ পাৰ্টটো হ'ব যে আমি যেটো মেথড শিকিছো ইউক্লিডৰ বিভাজন কলন বিধি মই ইতিমধ্যে তোমালোকক কৈছো যে তোমাৰ যিকিটা কোৱেশ্চন নম্বৰ 1 যিকিটা আছে তোমালোকৰ বুকত সেইকিটা এই মেথড এই মাত্ৰ মই যেটো এপ্লাই কৰিবলৈ গৈ আছো সেইটো মেথডে তোমালোকে এপ্লাই কৰিব পাৰিবা গতিকে কি বুলি কৈছো মই ইয়াত 80 is greater than 64 প্ৰথম কথাটো আমি গম পাব লাগিব যে দুটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান যেটা আমি গম পালো 80 টো আমাৰ বাবে ডাঙৰ গতিকে এতিয়া আমি প্ৰসেসটো এপ্লাই কৰিম এতিয়া বিভাজন প্ৰমেয়িকা অনুসৰি আমি কি ক'ব পাৰো 80 equal to 64 into ভালদৰে চোৱা 64 into কিমান কৰিলে আমি 80 বা 80 তকৈ কম এটা সংখ্যা পাম 64 ক দুগুণ কৰিলে আমি পাম 128 যেটো আমাৰ লগত নাই গতিকে আমি ক'ব পাৰো দুগুণ দিব নোৱাৰো ইয়াত দিব লাগিব এগুণ এতিয়া এই 80 ক 64 ৰে হৰণ কৰিলো
ভালদৰে চোৱা মই ইয়াত আসলতে কৰিব লাগে এনেদৰে এটো হৈছে 80 এটো হৈছে 64 হৰণ কৰোতে এবাৰ দিলো দুইতে আমি 64 পালো ইয়াত বাকি ৰল কিমান 6 আৰু ইয়াত 7 ৰ পৰা 6 গলে 1 অৰ্থাৎ আমি লিখিব পৰা হলো +16 এটা আমি কৈছিলো যেতিয়ালৈকে ভাগশেষ 0 নোলাব তেতিয়ালৈকে আমি এই প্ৰসেসটো কন্টিনিউ কৰিব লাগে গতিকে এতিয়া আমি আকৌ আনিম 64 ইকুৱেল টু এবাৰ কি হ'ব আগৰ ভাগশেষটো এবাৰ কি আহিব ভাজক ৰূপত আহিব গতিকে 16 ৰ লগত আমি যদি ইয়াত 64 আছে এইটো সংখ্যাটো আমি ইয়াত আহিব 16 ৰ লগত যদি আমি 4 মাল্টিপ্লাই কৰো তেতিয়া হলে ডাইৰেক্ট আমি কিমান পাই যাও 64 পাই যাও গতিকে ইয়াতে আমি 4 বুলি লিখিলো আৰু ভাগশেষ কিমান পালো ফাইনালি 0 এতেকে গসাউ কাৰ গসাউ উলিয়াইছো আমি 80,64 ইকুৱেল টু আমি পালোগৈ কিমান 16 এতেকে আমি কি কব পাৰো এতেকে সৰ্বাধিক টুকুৰাৰ সংখ্যা কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব এইটো হৈছে আমাৰ বাবে সৰ্বাধিক টুকুৰাৰ মানে সৰ্বাধিক দৈৰ্ঘ্যৰ টুকুৰাৰ সংখ্যা একচুয়ালি আমাৰ সৰ্বাধিক টুকুৰাৰ সংখ্যা বুলি নহয় টুকুৰাটো 80 সেন্টিমিটাৰ বাবে আমি বেছি পাই আছো আৰু 64 বাবে আমি কম পাই আছো সৰ্বাধিক দৈৰ্ঘ্যৰ টুকুৰাটো কিমান হ'ব আমাৰ বাবে এটো আমি বনাব পৰা ম্যাক্সিমাম লেংথ আমি কৈছিলো পিচবোৰ সমান সমান হ'ব এতিয়া সিহঁতৰ সেই পিচডালৰ দৈৰ্ঘ্য কিমান হ'ব সৰ্বাধিক যিমান বনাব পাৰো সেই পসিবিলিটি হৈছে আমাৰ বাবে 16 সেন্টিমিটাৰ তো তোমালোকৰ বাবে এটা খুব সুন্দৰ কোৱেশ্চন নিশ্চয়কৈ তোমালোকে বুজি পাইছা গতিকে আজিলৈ মানে ধন্যবাদ